Hello students, তো যিসকল ছাত্ৰী HS 2027 দিবলৈ গৈ আছে তেওঁলোকে গম পাইছে যে তোমালোকৰ এটা নতুন সাবজেক্ট হ'ব আৰু সেই সাবজেক্টৰ নাম হৈছে জেনাৰেল ষ্টাডিজ। তো সেই জেনাৰেল ষ্টাডিজৰ আমাৰ এক্সামটো হ'ব 50 মাৰ্কছৰ। তো 50 মাৰ্কছৰ হ'লে আমাৰ ইয়াতে সিলেবাস কি হ'ব, কিমান গ্ৰেড, কিমান মাৰ্কছ পালে কিমান গ্ৰেড পাম, সেইখিনি কথা যদি ডিটেইলছত ডিসকাস কৰিম আৰু তোমালোকে জনাটো খুবেই প্ৰয়োজন। তো ইয়াতে দেখিছা প্ৰথমতে গ্ৰেড সিস্টেমবিলাক দিয়া হৈ আছে। গ্ৰেড সিস্টেম থাকিব ABCD। তোমালোকৰ মাৰ্কশ্বিটত মাৰ্কছটো নিদিয়ে, অকল গ্ৰেডটো দিয়া থাকিব। এতিয়া চোৱা, তোমালোকৰ যদি পাৰ্চেণ্টেজ 80 to 100% থাকে, অৰ্থাৎ তোমালোকে যদি 50ৰ ভিতৰত 40 to 50 পোৱা, তেতিয়াহ'লে তোমালোকৰ হ'ব গ্ৰেড A। তাৰপিছত 60 to 79, অৰ্থাৎ তোমালোকৰ যদি মাৰ্কছ 30 to 39 থাকে তেন্তে তোমালোকে পাবা B গ্ৰেড। তাৰপিছতে 40 to 59% থাকিলে, অৰ্থাৎ 20 to 29 থাকিলে তেতিয়া তোমালোকে পাবা C গ্ৰেড। তাৰপিছতে ইয়াতে তোমালোকৰ যদি আমাৰ 0 to 39% পোৱা, অৰ্থাৎ 0 to 19 পালে তোমালোকক দিয়া হ'ব গ্ৰেড D। এতিয়া আহিছোঁ আমি চিলেবাছলৈ। তো চিলেবাছ কেনেধৰণৰ হ'ব ইয়াতে চোৱা, এটা পেপাৰে থাকিব 1 hour 30 minutes দিয়া হ'ব আৰু 50 মাৰ্কছৰ হ'ব। আৰু ইয়াতে 50 মাৰ্কছৰ ভিতৰত কি হ'ব, তোমালোকৰ থিয়ৰীত থাকিব 40, অৰ্থাৎ তোমালোকে লিখিব লাগিব 40 আৰু 10 মাৰ্কছ থাকিব প্ৰজেক্টত। তো ইয়াতে প্ৰথমতে চিলেবাছ দিছে যে ছ'চিঅ' ইকনমিক ষ্ট্ৰাকচাৰ। তো তাৰ ভিতৰতে থিম দিছে আৰু কি থিমৰ ওপৰত থাকিব চিলেবাছটো। তো ইয়াতে দিছে ইন্ট্ৰডাকশ্যন টু ছ'চিঅ' ইকনমিক ষ্ট্ৰাকচাৰ এণ্ড ইটছ কাৰেণ্ট ট্ৰেণ্ডছ এণ্ড আৱাৰ নৰ্থ ইষ্ট এণ্ড আৱাৰ নেইবাৰহুডছ। তাৰপিছত দিছে ইনকুলেশ্যন অফ চাইণ্টিফিক টেম্পাৰ, কণ্টেম্পৰৰী চায়েন্স এণ্ড টেকনলজি, ইম্পেক্ট অফ চাইণ্টিফিক টেম্পাৰ এণ্ড ইউজ অফ টেকনলজি ইন দ্য প্ৰেজেণ্ট societal context, cybercrime ecosystem। তাৰপিছত হৈছে কালচাৰেল হেৰিটেজ, ইউনিটি এণ্ড ডাইভাৰ্চিটি। তাৰপিছত ৰিমুভেল অফ ছ'চিয়েল বেৰিয়াৰ্ছ, ইকুৱেলিটি অফ চেক্সেছ, নেশ্যন বিল্ডিং। তাৰপিছত আছে ইম্পৰ্টেঞ্চ অফ CCA, NCC, NSS, স্কাউটছ এণ্ড গাইড এক্সেট্ৰা, মিউজিক, ড্ৰামা, ডেন্স, ডিবেট, ৰিচাইটেশ্যন এক্সেট্ৰা এজ এ CCA। তাৰপিছত আছে ইণ্ডিয়ান নলেজ ছিষ্টেম। ইয়াতে কণ্ট্ৰিবিউশ্যন ফ্ৰম দ্য এনচিয়েণ্ট পাষ্ট টু টিল নাও, ইণ্ডিয়ান ফিলচফিকেল ছিষ্টেম, বেদিক মেথছ, ইণ্ডিয়ান এষ্ট্ৰনমি, য়োগা, মেডিটেশ্যন, আয়ুৰ্বেদা, ইণ্ডিয়ান আৰ্টছ ফ্ৰম মিউজিক, ডেন্স এক্সেট্ৰা, টাউন প্লেনিং, গভৰ্নেন্স এণ্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যন। তাৰপিছতে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত থাকিব নেচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, কনষ্টিটিউশ্যনেল অব্লিগেশ্যনছ। তাৰপিছতে আছে নেচাৰ এণ্ড conservation, importance and impact of nature learning, protection of environment, energy conservation, wildlife conservation. Next is a commerce for entrepreneurship development. Yada thakibo importance of commerce education for entrepreneurship development, technological interventions in commerce education, financial literacy. Aru tar pisot thakibo workforce education, soft skill, ডিজিটেল স্কিলছ, ইণ্ডাষ্ট্ৰিজ স্পেচিফিক স্কিলছ। তাৰপিছত হিউমেন ৰাইটছৰ ওপৰতো থাকিব দ্য ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন। তাৰপিছতে আৰু থাকিব ৰাইটছ এণ্ড ইটছ ছিগনিফিকেঞ্চ, দ্য ৰেছপনচিবিলিটি অফ ইণ্ডিভিজুৱেলছ, কমিউনিটিজ এণ্ড বিজনেছ ইন প্ৰমোটিং হিউমেন ৰাইটছ, দ্য ৰিলেশ্যনশ্বিপ বিটুইন হিউমেন ৰাইটছ এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, ৰাইট টু ইনফৰমেশ্যন, ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট 2012 আৰু 2024। আৰু তাৰপিছতে দ্য প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট 2012। তাৰপিছতে ইয়াতে প্ৰজেক্ট কিদৰে দিয়া হ'ব এইখিনি কথা ইয়াত লিখা আছে। দ্য ষ্টুডেণ্ট মে ডু চিম্পল প্ৰজেক্ট এজ দে লাইক অন দ্য থিমছ অফ দ্য চিলেবাছ ৱেৰ দে উইল আইডেণ্টিফাই এ প্ৰব্লেম, ফ্ৰেম এ হাইপথেচিছ, গেদাৰ ডাটা, এনালাইজ ইন টু দ্য টেষ্ট ইন দ্য হাইপথেচিছ। তো ইয়াতে তোমালোকৰ যোনটো চিলেবাছ দিয়া আছে তাৰ ওপৰত তোমালোকে নিজে ইচ্ছামতেও বনাব পাৰা, কিবা প্ৰব্লেম ক্ৰিয়েট কৰি পেলাই সেইটো চলিউশ্যন উলিয়াই পেলাই বনাব পাৰা। তাৰপিছত এজ এ প্ৰজেক্ট কেৰিড ফৰ কমপ্লিশ্যন অভাৰ এ পিৰিয়ড, ইট প্ৰভাইডছ এ ছিগনিফিকেণ্ট অপৰচুনিটি টু এছেছ both scholastic and co-scholastic skills of student। তো ইয়াতে co-scholastic আৰু co-scholastic তোমালোকৰ যোনবিলাক স্কিলছ আছে সেইখিনি আইডেণ্টিফাই কৰিব দিয়াৰ কাৰণে এই প্ৰজেক্টবিলাক দিয়া হ'ব।
project based learning offers a good experience to the students beyond their textbook and classroom later সেইখিনি দৰকাৰ নাই তোমালোকৰ ইমান দৰকাৰ নাই বাৰু তো মোটামুটি সিলেবাসখিনি এইখিনি আছিলে আৰু 10 মাৰ্কছৰ প্ৰজেক্টৰ কাৰণে ইমান চিন্তা কৰিব নালাগে সেইটো কিবা এটা দিব আৰু তো বাকি ইয়াতে গোটেইখিনি এক্সামখিনি তোমালোকৰ স্কুলতে পাতা হ'ব বা কলেজত পাতা হ'ব সেইখিনি মাৰ্কছবিলাকো কলেজ বা স্কুলৰ পৰা দিয়া হ'ব সেইখিনি কোনো ধৰণৰ বৰ্ডৰ কথা নাই তো কলেজে যোনটো ছাবমিট কৰে সেইটোৱে হ'ব তো এইখিনি আছিলে সিলেবাস ভিডিঅ' শ্বেয়াৰ কৰিবা তো আজি ভিডিঅ'তে শেষ কৰিলোঁ কি প্ৰজেক্ট